সুপ্ৰভাত। ভালে আছেনে বন্ধুসকল? আপোনালোকে সকলোৱে আজি মই এটা ভিডিঅ' বনাব বিচাৰিছোঁ, সৰু ভিডিঅ'। আপোনালোকৰ লগত মোৰ কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আজি কিছুদিন আগতে আমাৰ দেশত এটা সৰু সুৰা অঘটন বুলি ক'ম নে বিপ্লৱ বুলি ক'ম নে আন্দোলন বুলি ক'ম, হৈ গ'ল। নীটৰ পৰীক্ষাৰ পেপাৰ লিক হোৱাৰ সন্দৰ্ভত আৰু সেই অজুহাততে JNG বিপ্লৱ এটা ঘটাবলৈ বিভিন্ন চৰকাৰ বিৰোধী বিভিন্ন দলে এটা চেষ্টা চলালে, কিন্তু তেওঁলোকৰ চেষ্টা, চৰকাৰৰ অশেষ চেষ্টা প্ৰচেষ্টাৰ ফলত সফল নহ'ল। বৰ্তমান ভাৰতৰ ৰাজনৈতিক অৱস্থা প্ৰায় সুস্থিৰ অৱস্থাত আছে আৰু বহুতো দেশী বিদেশী ষড়যন্ত্ৰৰ বলি হৈছে, কিন্তু এই চৰকাৰখনে সকলো ষড়যন্ত্ৰৰ মোকাবিলা কৰিবলৈ সক্ষম হৈছে। আৰু এই চৰকাৰৰ এটা শক্তিশালী গুপ্তচৰ ব্যৱস্থা থকাৰ কাৰণে যিখিনি ইণ্টেলিজেঞ্চ ব্যুৰো আছে ভাৰতৰ, এইখিনি খুব ষ্ট্ৰংলি আন্তৰ্জাতিক পৰ্যায়ত কাম কৰি থকাৰ কাৰণে এইবিলাক অপচেষ্টা ব্যৰ্থ হৈছে। কিন্তু মই আমাৰ দেশৰ সকলো ৰাইজ তথা আমাৰ বন্ধুসকলক, উদীয়মান বন্ধুসকলক, যিসকল উঠি অহা ডেকা ল'ৰা ছোৱালী, তেওঁলোকৰ লগত মোৰ চিন্তাখিনি অকণমান ভগাই ল'ব বিচাৰিছোঁ, শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কথা হ'ল, বিভিন্ন দেশত বৰ্তমান অৰ্থনৈতিক অৱস্থা খুব বেয়া। আমাৰ ভাৰতৰো অৰ্থনৈতিক অৱস্থা খুব বেয়া নহয় যদিও খুব ভালো নহয়। আমাৰ দেশৰ বেংকিং ব্যৱস্থাটো এটা সুস্থিৰ পৰ্যায়ত থকাৰ কাৰণে, ইয়াত যথেষ্টখিনি চৰকাৰৰ কণ্ট্ৰল থকাৰ কাৰণে আমাৰ দেশৰ অৰ্থনীতিটো কিছু পৰিমাণে এটা স্থিৰ হৈ আছে। স্থবিৰ নহয়, স্থিৰ হৈ আছে। ইয়াৰ পৰা প্ৰগ্ৰেছ হোৱা সম্ভৱ হ'ব আৰু সম্ভৱ হোৱাৰ চান্স আছে। আৰু ভাৰতৰ অৰ্থনীতিয়ে লাহে লাহে উন্নতি কৰিও আছে, কিন্তু উন্নতিৰ হাৰ চৰকাৰে কোৱাৰ নিচিনা 7.5% হয়নে নহয় সেইটো আমি নাজানো। বিশেষকৈ আমি যিহেতু অৰ্থনীতিবিদো নহয়। কিন্তু আজি দুদিন আগত এটা সাংঘাতিক ভিডিঅ' আকৌ দেখাবলৈ, আকৌ এখন দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ সম্পূৰ্ণ পতন হৈছে। এইখন হ'ল মৰক্কো। মৰক্কোৰ পৰা সাগৰ পথেৰে হাজাৰ হাজাৰ মানুহ ৰাওনা হৈছে স্পেইনলৈকে, আৰু এয়া সম্পূৰ্ণ এখন দেশৰ পৰা এখন দেশলৈ অবৈধভাৱে হোৱা প্ৰব্ৰজন। আৰু ইয়াক মোকাবিলা কৰিবলৈ গৈ স্পেইন চৰকাৰে ইতিমধ্যে যথেষ্টখিনি অসুবিধাত পৰিছে। ভাঙি পৰা নাই যদিও যথেষ্টখিনি অসুবিধাত পৰিছে। তেওঁলোকে আইনীভাৱে এই জোৰ জবৰদস্তিকে প্ৰব্ৰজন কৰা যিখিনি মানুহ, তেওঁলোকক ঘূৰাই পঠাবলৈ তেওঁলোকৰ হয়তো যথেষ্ট সময় লাগিব। আৰু ইউৰোপত দেখা গৈছে কেতিয়াও তেওঁলোকে প্ৰব্ৰজনকাৰীক ঘূৰাই পঠাব পৰা নাই। আগতেও গ্ৰীচলৈকে প্ৰব্ৰজন হৈছিল লাখ লাখ আফ্ৰিকান মানুহ, নাইজেৰিয়া এইবিলাকৰ পৰা। তেতিয়া শেষত গৈ গ্ৰীচৰ অৰ্থনীতিৰ পতন ঘটিছে। গ্ৰীচত নিজৰ সন্তানক ৰাস্তাত পেলাই থৈ মাকবিলাকে বেলেগ দেশলৈকে গুচি গৈছিল, ওচৰৰ দেশবিলাকলৈকে, ইটালী বা অন্য ঠাইলৈকে, ফ্ৰান্স এইবিলাকলৈকে প্ৰব্ৰজন কৰিছিল। গতিকে এই মানুহৰ যিবিলাক হঠাতে একোখন দেশৰ অৰ্থনীতি ভাঙি পৰা কাণ্ডটো, এইটো সৰু সৰু দেশবিলাকত হৈ আছে। আৰু
সেই সৰু সৰু দেশবিলাকত একোটা মানে স্পেচিয়েল অৰ্থনৈতিক জোনৰ ভিতৰত আবদ্ধ। তেওঁলোকৰ অৰ্থনীতিবিলাক এক ধৰণৰ অৰ্থনৈতিক ব্যৱস্থাৰ ভিতৰতে থাকে। যেনেকুৱা চৌদি আৰৱত তেলকেন্দ্ৰিক অৰ্থনৈতিক ব্যৱস্থা বা মৰক্কোতো তেনেকুৱা ধৰণৰ। আৰু কিছুমান দেশ বিশেষকৈ মিডল ইষ্টৰ দেশবিলাক খনিজ সম্পদৰ ওপৰতে তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থাটো টিকি থাকে। কাৰণ তেওঁলোকৰ কৃষি উৎপাদনৰ পিছত তেওঁলোকৰ বেছিখিনি কাম থাকে তেওঁলোকৰ কাৰুশিল্পৰ ওপৰত, হাতেদি বনোৱা বস্তু বা বিভিন্ন ধৰণৰ সৰু সৰু উদ্যোগ এইবিলাকৰ ওপৰত তেওঁলোকে বৰ্তি থাকে। কিন্তু যেতিয়া মুখ্য অৰ্থনৈতিক প্ৰৱাহটো কিবা কাৰণত নিয়ন্ত্ৰণ হেৰুৱাই পেলাই, যেনেকৈ তেল হওক বা খনিজ সম্পদৰ পৰা যিটো আয়ৰ উৎস দেশখনত থাকে, এইবিলাক যেতিয়া অস্থিৰ হৈ পৰে, বিভিন্ন বিদেশী শক্তিৰ প্ৰভাৱত পৰি এই অৰ্থনৈতিক খণ্ডবিলাক যেতিয়া অস্থিৰ হৈ পৰে, তেতিয়া দেশৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ভাঙি পৰে। এতিয়া মৰক্কোৰো অৱস্থা তেনেকুৱা হৈছে। মৰক্কোৰ অৰ্থনীতি সম্পূৰ্ণ ভাঙি পৰিছে। তাৰ জনসাধাৰণ এসাঁজ ভাতৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে। আৰু ইতিমধ্যে মৰক্কোলৈকে বিভিন্ন আফ্ৰিকান দেশৰ পৰা যথেষ্ট মানুহ প্ৰব্ৰজিত হৈ আছিল। তাত বিভিন্ন ধৰণৰ শিল্প ইত্যাদি আছিল। কিন্তু তাত এতিয়া অৰ্থনীতি ব্যৱস্থা একেবাৰে ভাঙি পৰিছে। ভাঙি পৰাৰ কাৰণে তাৰ পৰা লাখে লাখে মানুহ সাগৰ পথেৰে ৰাওনা হৈছে স্পেইনলৈকে, স্পেইনৰ এখন সৰু চহৰলৈকে। সেই চহৰখনত মানুহ মানে যেনেকৈ কাকতি ফৰিং উৰি আহি আগতে আমাৰ খেতি পথাৰবিলাকত পুৰি খাই শেষ কৰিছিল, তেনেকৈ মানুহ আহিছে তাত। চৰকাৰে তেওঁলোকক ত্ৰাণ সাহাৰ্য দি মানে তত পোৱা নাই। কিন্তু ইউৰোপীয়ান দেশবিলাক যথেষ্ট ভদ্ৰ আৰু সুসভ্য হোৱাৰ কাৰণে তেওঁলোকক যি ধৰণে মানে চৰকাৰে সহায় কৰিছে, এইটো সঁচাকৈ প্ৰশংসনীয়। কিন্তু আন্তৰ্জাতিক মানে শৰণাৰ্থী ক্ষেত্ৰত যিবিলাক চৰকাৰী আইন আছে, আমাৰ আন্তৰ্জাতিক আইন আছে, সেইবিলাক তেওঁলোকে খুব সুন্দৰকৈ পালন কৰিছে। আৰু ইউৰোপে সদায় বাহিৰৰ পৰা যোৱা মানুহক কিন্তু আশ্ৰয় দি আছে। এই অজুহাততে ইউৰোপখনত এটা অতি গভীৰ চক্ৰান্ত চলিছে, যাতে স্পেইনক পুনৰ এখন খ্ৰীষ্টান ৰাষ্ট্ৰৰ পৰা এখন মুছলমান ৰাষ্ট্ৰলৈকে পৰিণত কৰাৰ এটা গভীৰ চক্ৰান্ত কিন্তু এই প্ৰব্ৰজনকাৰীবিলাকৰ মাজত সোমাই আছে। আপোনালোকে ভৱিষ্যতে দেখা পাব, এই মানুহখিনিয়ে গৈ তাত তেওঁলোকৰ চৰিয়া আইন দাবী কৰিব। তাৰপিছত তেওঁলোকে তাত ইছলামিক শাসন ব্যৱস্থা কায়েম কৰাৰ কাৰণে এটা আন্তৰ্জাতিক পৰ্যায়ত স্পেইনৰ বিৰুদ্ধে বিভিন্ন ষড়যন্ত্ৰ হৈ আছে। কিয়নো অতীততে স্পেইন এখন মুছলিম শাসকৰ দেশ আছিল আৰু পিছত এইখন এখন খ্ৰীষ্টান ৰাষ্ট্ৰলৈকে পৰিণত হৈছিল। আৰু খ্ৰীষ্টান ৰাষ্ট্ৰলৈকে পৰিণত হৈ তাত এটা উদাৰ ৰাষ্ট্ৰীয় ব্যৱস্থা চলি আছিল। কিন্তু এতিয়া এই মানুহখিনিয়ে মানে যিটো ভিক্টিম কাৰ্ড খেলি তাত সোমাই যাব। সোমাই যোৱাৰ পিছত 5-6 বছৰৰ পিছত দেখা পাব তেওঁলোকে বিভিন্ন ধৰণৰ আন্দোলন, বিভিন্ন ধৰণৰ অসামাজিক কাৰ্য এইবিলাক আৰম্ভ কৰি এই দেশত একোটা মানে বেয়া পৰিৱেশৰ সৃষ্টি কৰে। ফ্ৰান্সতো তেওঁলোকে এই মুছলিম প্ৰব্ৰজনকাৰীখিনিয়ে ফ্ৰান্সতো এনেকুৱা কাম কৰিছে, ইটালীত কৰিছে, আৰু বিভিন্ন ইউৰোপীয়ান দেশবিলাকত তেওঁলোকে বিভিন্ন প্ৰকাৰে মুছলমান সংখ্যাগৰিষ্ঠতা দেশলৈকে পৰিণত কৰাৰ যিটো চেষ্টা বা অপচেষ্টা চলাই আছে, চলাই ইউৰোপক সম্পূৰ্ণ এখন ইছলামিক খিলাফতি সাম্ৰাজ্যলৈকে পৰিণত কৰাৰ এটা বিৰাট চক্ৰান্ত ইয়াৰ মাজত নিহিত হৈ আছে। গতিকে ভাৰতৰ দেশপ্ৰেমিক ৰাইজে আমাৰ দেশতো যাতে ওচৰ চুবুৰীয়া দেশৰ পৰা তেনেকুৱা ধৰণৰ ঘটনা হয়, লাখে লাখে মানুহ যাতে আহি নোসোমায়, তাৰ কাৰণে আমাৰ যিখন চৰকাৰ আছে, চৰকাৰখনক এতিয়া বৰ্তমান সময়ত বৰ্তাই ৰখাৰ খুব প্ৰয়োজন। আমাৰ বিৰোধী যিবিলাক দল আছে তেওঁলোকক আমি দেশ বিৰোধী বুলি ক'ব নাযাওঁ, কিন্তু তেওঁলোকে ইতিমধ্যে বিদেশী ৰাষ্ট্ৰৰ ষড়যন্ত্ৰত ভৰি দিছে। এই কথাটো বিভিন্ন ক্ষেত্ৰত প্ৰমাণ হৈছে। দিল্লীত হৈ যোৱা JNG বিপ্লৱ, যন্তৰ মন্তৰত আহি সোণাম ৱাংচুকে যি কাণ্ড কৰিলে, শেষত
তেওঁ হাৰ মানি অনশন ভংগ কৰি গুচি গ'ল। কিন্তু সোণাম ৱাংচুকৰ নিচিনা স্বনামধন্য আন্তৰ্জাতিক সমাজ সেৱক এজনৰো মানে ভিতৰে যিটো অৱস্থা, তেওঁ ভিতৰি আন্তৰ্জাতিক ষড়যন্ত্ৰৰ ভৰি দিছে। তেওঁ ইণ্টাৰনেশ্যনেলি ফাণ্ডেড NGO চলায়। তেওঁ আন্তৰ্জাতিক মতে মানে তেওঁক মানে নিৰ্দেশ মতে তেওঁ কিছুমান কাম আমাৰ দেশত বিভিন্ন ধৰণৰ কিছুমান মুভমেণ্ট তেওঁলোকে কৰা, অৰুন্ধতী ৰয়, সোণাম ৱাংচুকে এইবিলাক কৰি আছে। কিন্তু এই সময়ত আমাৰ যদি দেশপ্ৰেমিক ৰাইজে যদি ভোটাৰ জনসাধাৰণে সচেতন নহয়, আমাৰ দেশতো যিকোনো মুহূৰ্তত ওচৰৰ চুবুৰীয়া দেশবিলাকত যি অস্থিৰতা চলি আছে, এতিয়া পাকিস্তানত বেলুচিস্তান আৰু আজাদ কাশ্মীৰৰ যি সমস্যা চলি আছে, যদি কিবা কাৰণত ভাৰতৰ সীমান্তক ভাৰত চৰকাৰে খুলি দিব লগা হয় বা অত্যাচাৰৰ মাত্ৰা অতিমাত্ৰা বাঢ়ি যায়, তেতিয়া মানুহে বন্দুকৰ গুলীক কেৰেপ নকৰে। আৰু তেনেকুৱা ধৰণে যদি তাত অত্যাচাৰিত হয়, জনসাধাৰণ ইয়ালৈকে প্ৰব্ৰজিত হয়, তেতিয়াহ'লে আন্তৰ্জাতিক আইনমতে কাকো গুলী কৰিব নোৱাৰে। তেওঁলোকক দিব লাগিব আমি আশ্ৰয় বা শৰণদান দিব লাগিব। তেওঁলোকক শৰণাৰ্থী হিচাপে আমি আশ্ৰয় দিব লাগিব। গতিকে এই আশ্ৰয় লোৱা মানুহবিলাকে কি হ'ব, এসময়ত ইয়াতে নিগাজী হৈ থাকি, যেনেকৈ আফগান বা অন্য দেশৰ পৰা ভাৰতত ডেইলি মানুহ আহিয়ে আছে, প্ৰতিদিনে মানুহ আহিয়ে আছে, বিভিন্ন প্ৰকাৰে প্ৰব্ৰজনকাৰী আহি আছে। এওঁলোকক আমি শৰণ দিব লাগিব, তেওঁলোকক থকা খোৱাৰ ব্যৱস্থা কৰি দিব লাগিব। এয়া আন্তৰ্জাতিক আইনমতে, যদিও ভাৰতে আন্তৰ্জাতিক শৰণাৰ্থী আইনত চহী কৰা নাই, তথাপিও আমি মানৱীয়তাৰ খাতিৰত এইবিলাক দিব লগা হৈ যাব পাৰে। গতিকে সকলো জনসাধাৰণ সচেতন হৈ থাকিব লাগে। এই মুহূৰ্তত গোটেই পৃথিৱীখন এতিয়া অত্যন্ত এটা জটিল পৰিস্থিতিৰ মাজেৰে গৈ আছে। আপোনালোকে নাভাবিব যে আমাৰ ভাৰতৰ স্থিৰ অৰ্থনৈতিক অৱস্থাটোক আপোনালোকে অস্থিৰ কৰি তুলিলে কিবা লাভ হ'ব। কাৰণ ভাৰতৰ GDP গ্ৰোথ যদি আমি চাওঁ ভালকৈ, তেতিয়াহ'লে 5%-ৰ অৰিজিনেল গ্ৰোথটো 5%-ৰ তলতহে হ'ব কিজানি, যদিও চৰকাৰে 5.6, 7.5 এনেকুৱা কৈ থাকে। কিন্তু প্ৰকৃত গ্ৰোথটো ইয়াতকৈ তলত। কিন্তু ভাৰত চৰকাৰে জনসাধাৰণৰ কাৰণে বিভিন্ন ধৰণৰ সামাজিক সুৰক্ষামূলক আঁচনিত বহুত টকা ইতিমধ্যে ব্যয় কৰিব লগা হয়। যেনেকুৱা আপোনালোকক ৰেচনৰ চাউল, ফ্ৰী ৰেচনৰ চাউল, দালি, চেনি, এই চাহপাত, এইবিলাক এতিয়া অসম চৰকাৰে দি আছে, অৰুণোদয় দি আছে। এইবিলাক বিভিন্ন ধৰণৰ সামাজিক সুৰক্ষামূলক যিবিলাক আঁচনি উন্নত দেশবিলাকতো আছে। উন্নত দেশবিলাকতো আমাৰ ইয়াতকৈ অকণমান ভাল, কিন্তু চৰকাৰে ইয়াৰ কাৰণে যথেষ্ট ব্যয় কৰিব লগা হয়। আৰু চৰকাৰে আমাৰ দেশত যিহেতু আয়ৰ উৎস কম, সেইকাৰণে বিভিন্ন সময়ত বিদেশৰ পৰা ঋণ লয়। সেই কথাটো আপোনালোকে জানেই। ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক, বিভিন্ন সময়ত ঋণৰ দ্বাৰা এইবিলাক মানুহক ভুগতান কৰে। কিন্তু আজি ঋণ প্ৰত্যেক দেশতে আছে, আমেৰিকাতো আছে, ৰাছিয়াতো আছে, চাইনাৰো ঋণ আছে। ঋণৰ কবলৰ পৰা কোনো মুক্ত নহয়। কিন্তু সৰু দেশবিলাক, ক্ষুদ্ৰ দেশবিলাক যিবিলাক, ধৰক বাংলাদেশ বা এনেকুৱা আৰু কিছুমান মিডল ইষ্টত বহুত সৰু দেশ আছে, এইবিলাক মানে একোটা নিৰ্দিষ্ট অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত টিকি থকা দেশবিলাক হঠাতে এইবিলাক দেশত অৰ্থনীতি ভাঙি পৰে। কিন্তু ভাৰতৰ অৰ্থনৈতিক বিভিন্নতা অতি বিশাল। যদি বোম্বাই চহৰখন কাপোৰ শিল্পৰ ওপৰত নিৰ্ভৰশীল, তেতিয়াহ'লে অসমৰ অধিকখিনি সম্পদ বা আয়ৰ উৎস চাহপাত বা তেলৰ পৰা হয়। ঠিক তেনেকৈ পাঞ্জাৱত কৃষিৰ ওপৰত হয়। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ ইয়াত অৰ্থনৈতিক বিভিন্নতা থকাৰ কাৰণে আমি অৰ্থনৈতিকভাৱে ভাঙি পৰাৰ পৰা আমাৰ দেশখন ৰক্ষা পৰি আছে। গতিকে আপোনালোকে এই ক্ষেত্ৰত চকু কাণ খুলি ৰাখিব আৰু কোনো যাতে বিদেশী ষড়যন্ত্ৰৰ ফাণ্ডত আপোনালোকে যাতে ভৰি নিদিয়ে। আমাৰ ডেকা যিসকল উদীয়মান লিডাৰ আছে, নেতা আছে, তেওঁলোকে যাতে যিকোনো আন্দোলনৰ কাৰ্যসূচীত গ্ৰহণ কৰোঁতে এবাৰ ভাবি চিন্তি এইবিলাকত ভৰি দিয়ে। ধন্যবাদ।